বেলি মূৰৰ ওপৰত উঠিলে আমাৰ এজনী আকৌ সেই ৰাতিপুৱাই গ'ল খোজকাঢ়িবলৈ যাওঁ বুলি এতিয়ালৈকে সেই ঘূৰি অহা নাই। কাৰোবাৰ চাগে চাহ তামোল খাই বহি আছে। মই ক'লোঁ বোলো সেই মহালয়া দিনাখনে যাবিচোন থ মোৰ লগত, নেলাগে যাব। তাই আকৌ এইবোৰ সেই উজুহাত দেখুৱাই একদম ঘৰত কাম কৰিব লাগে বুলি ওলাই গুচি যাবগৈ। নুশুনে নহয়, এটা কথাও নুশুনে মোৰ ভাগৰ। কিনো ক'ম আৰু একদম হাধি পালোঁ আৰু এজনী বোৱাৰী। একদম কথা নুশুনে দেই। কি কথা সোমা একদম সেই নঙলা মুখতে একদম মূৰ্তিটো থিয় হৈ আছে যে। অঁ হয় বুজিছে নে আইদেউ, তোমালৈকে ৰৈ আছোঁ। আহা আইদেউ আহা নাচি ৰাতিপুৱা আপুনি মোৰ লগত কাজিয়া লাগিব বিচাৰিছে নেকি? না মই কাজিয়া লাগিব বিচৰা নাই, তইহে সেই ঘৰখনৰ কথা নাভাবি তই তেনেকৈ তলৈ ঘূৰি ফুৰ। ৰাতিপুৱা সেই একদম বেলিটো ওলোৱাৰ আগতে ওলাইছিলি নহয় খোজকাঢ়িবলৈ যাওঁ বুলি। এতিয়া দেখোন বেলি মূৰৰ পৰা পালেহি। অথনিৰ পৰা ক'ত আছিলি তই? ইমান খোজকাঢ়িলি নে আজি তই? মই খোজকাঢ়িবলৈকে গৈছিলোঁ ৰাতিপুৱা, অকণমান বোলো সেই স্বাস্থ্যটো ভাল হ'ব। মনালিছাহঁতৰ ঘৰত চাহ খাবলৈ মাতিলে, তাত যে কথা চথা পাতি থাকোঁতেই দেৰি হ'ল। অঁ হয় মই জানিছিলোঁ মনালিছাৰ ঘৰত বহি লৈ যে লোকবোৰ আলোচনা তোৰ আলোচনা পৰ আলোচনা কৰিবলৈ যে বহি ল'লিগৈ, মোৰ কথাও যে খুব আলোচনা কৰিলিগৈ, মই খুব জানো। নাই শাহুমা আপুনি এইবোৰ কি কথা কৈছে? মই আপোনাৰ আলোচনা কৰিবলৈ বহাগে নাই নহয়। চাহ একাপ খাই যদি বুলি ক'লে তাৰপিছত বহিলোঁ। কিবা ইউটিউব চেনেলৰ কথা ওলালে যি টি কথাও পাতিলোঁ। আপোনাৰ বদনাম গাই থকাগে নাই মই। ফলাবি ইউটিউব চেনেল কৰি তহঁতি ফলাবি হে। কিবা এটা হ'লে ভিডিঅ'টোত পোৱাবি সি মুখৰ আগত আনি মোবাইলেদি ভাঙিম। কিবা এটা খাবলৈ উলিয়াব ন মোবাইল পাবহি আহি শাহুমা চাওক দেই, মই কিবা এটা কৈছোঁ, কিবা এটা মই নিজে ভাল পাইছোঁ কৈছোঁ, তাতে আপোনাৰ ক'বলগীয়া নাই। ইমানকৈ বেছিকৈ কৈ নাথাকিব আকৌ, সঁচা কথা কৈছোঁ আকৌ। মই ক'বলৈ বাধ্য। ৰাতিপুৱাই ওলালে খোজকাঢ়িবলৈ যাওঁ বুলি, বেলেগৰ ঘৰত আড্ডা মাৰি আছে বোলে শাহুৱে, বোলে চাহ ভাত খাইছেনে নাই খোৱা নে বোলে শহুৰে কিনো কৰিছে বোলে, জলপান এটা দিওঁগৈ, সেইবোৰ খবৰ নাই। লোকৰ ঘৰত বহিলে ৰাতিপুৱাই পৰ আলোচনা কৰিবলৈ গৈছ। আপোনাৰ অন্তৰখন যে এনেকুৱা, আপোনাৰ যে পেটটো ইমান গেলা মই ভবা নাছিলোঁ। এনেই যে ভাবি আছে আপোনাৰ কথা মই পাতি আছোঁ বুলি, বেলেগ কথা ভাবিব নোৱাৰে নেকি? অকল যে এইবোৰ কথাই ভাবি থাকে যে। হ'ব থ জানো, তই কিমান পানী মাছ ধুনীয়াকৈ জানো মই। এতিয়া সোনকালে যা, জলপান এটা ঠিক কৰ দে, মোৰ বেলেগ ভোক লাগিছে। মোলৈ যে এনেকৈ ৰৈ আছে যে একদম, নিজে লৈ খাব নোৱাৰে নেকি? হাত দুখন আপোনাৰ ভাগিলে নেকি? হাত নাই নেকি আপোনাৰ? একদম চাকৰহে যেনিবা মই। বোৱাৰী এনেকৈ মুখে নালাগি যাব দেই, সোনকালে যা জলপান ঠিক কৰগৈ। মই নোৱাৰোঁ, আগতে বহুত কাম কৰিলোঁ, এতিয়া মই বোৱাৰী পালোঁ সুখ হ'ব বুলি ভাবিছিলোঁ। এইজনী আকৌ একোটা কৰি নোখোৱাই দেই। দিছোঁগৈ ৰ'ব, সোনকালে যা, মই নামঘৰলৈ যাব লাগে। আজি জন্মাষ্টমী, এই কি বুলি কয় নামঘৰ মচিবগৈ লাগে। সন্ধিয়ালৈ গোটেই সেই চব মিলি পেলাই জন্মাষ্টমী পাতিব লাগিব। অঁ আজি জন্মাষ্টমী নহয়, পাহৰিছিলে। ময়ো যাব লাগিব নামঘৰলৈ। সেইবোৰতো খবৰেই নাই, মইহে খবৰ লৈ থাকোঁ এইবোৰ। নামঘৰতে পিঠাগুড়ি দিব লাগেতো, সেইবোৰ খবৰ আছে হে। মই সেই কি বুলি কয় নাচনীৰ লগত লগ হৈ পেলাই পিঠাগুড়ি খুন্দি থৈ দিছোঁ নামঘৰত দিবলৈ। এইবোৰ কথাতে খং উঠে একদম। আপুনিতো এনেও জানে মই ঢেকি দিব নোৱাৰোঁ বুলি, মোক কথা শুনাই লাভ নাই। আৰু পুতেৰক কৈ দিব মিক্সি এটা আনিবলৈ, ইমান যদি হেৰি সেই মিক্সিত খুন্দি দিম নহয়। হ'ব যা, মোৰ লগত মুখ চুপতি কৰি থাকিবি। সোনকালে যাওঁ, জলপান এটা দে, মই সেই গা পা ধুই নামঘৰলৈ যাওঁ। গৈছোঁ। এইবোৰ বোৱাৰী আৰু হাধি পালোঁ আৰু দেই। টেষ্টৰ পৰা চুহি খাইছে আৰু মোৰ ভাগৰ। চাওঁ ভালকৈ চেলফি এখন লওঁ। অঁ ভালকৈ মাৰাচোন, ভালকৈ মাৰা, ফেচবুকত দিব লাগিব। ৰ'বা সৰহকৈ মাৰিব লাগিব, তেতিয়াহে ভালখন দিব পাৰিবা। এখন দুখন মাৰিলে নহ'বই, এখন সৰহকৈ মাৰি লওঁ। মাৰিকেইটা নক্সাবোৰ দেখিলে মই একদম ঠেকেচি পেলাবলৈ মজা সঁচাকৈ কৈছোঁ। কিখন চেলফি মাৰি আছে, যাব লাগে নামঘৰলৈ। নেযাওঁহঁত নে? মই বোৱাৰীজনীক ক'লোঁ গামোচাখন লিয়াই দেচোন বোলো বাটা চাটা। এজনী আহি ইয়াত ফটো মাৰি আছেহি। ৰ'বচোন আপুনিনো কেলৈ ইমান উৎপাত কৰে? চেলফি এখন মাৰি ল'বলৈ দিয়ক। ইমান চেলফি এইবোৰ মাৰি থাকিলে হ'ব। অকল খালি নিগুটি ফোনটোকে লৈ থাকিব, বেলেগ কাম নাই আৰু দেই। কেলৈ নামাৰিম আকৌ, ইমান ধুনীয়াকৈ চাদৰ মেখেলা যে পিন্ধি ওলাইছোঁ নতুনকৈ আকৌ নবোৱাৰী হিচাপে। আজিকালি এইবোৰ আৰু দেই, ফোনটো নহ'লে থাকিবই নোৱাৰে একদম। ফোনটোতে সোমাই থাকিব একদম। মোৰটো একদম হাউলি গৈ একদম ফোনটোতে সোমাই যাবগৈ যেন। দুটুকুৰাকৈ ভাঙিম, কুঠা মাৰি ভাঙিম, গম পাইছেনে তহঁতৰ ফোন? নাই ৰবি কেলেনো কৈছ? ফটো এখন মাৰি ল'বলৈ দে, আমি যেতিয়া ফটো এখন মাৰি লওঁ। তই আধা ঘণ্টাৰ পৰা ফটোকে মাৰি আছ হে, নামঘৰলৈ যাব নালাগে নেকি? মোক গামোচা এখন দে, মই যাওঁ। ৰ'ব আপোনাক উলিয়াই দিছোঁগৈ ৰ'ব। আজি কঁকালটো মৰমৰকৈ ধৰিছে, একদম দলঙত নামিছিলোঁ আজি গা ধুবলৈ পুখুৰীত। কঁকালটো এতিয়া বিষ, সেইকাৰণে লাখুটিডাল লৈ লৈছোঁ। উখৰাম তোক মই দলঙত নেনামিবলৈ কৈছিলোঁ দেখোন মা। নেনামিলে হ'বনে? পানীৰ ব্যৱস্থা কৰি দিছোঁ আজিলৈকে। দলঙত নেনামি সেই কিহত গা ধুম, কেনেকৈ গা ধুম? গা চা ধুবলৈ পানী দুনি নাই, সেই পুখুৰী পানীয়ে ধুব লাগিব। আহা মোক গামোচাখন দি লহি আহ। ব'লক গৈছোঁ ব'লক নহয় আহেই। এই বুঢ়ীজনী যে বেলেগ ডিষ্টাৰ্ব দি থাকে দেই, বেলেগ অশান্তি কৰি থাকে একদম। ঘৰৰ পৰা ওলাই আহিলে মনটোকে ভাল লাগে হেও। কংসৰ কাৰাগাৰে হৰি ঘূৰাই অন্ধকাৰে, জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে। বৰ ধুনীয়াকৈ গালিও নাম খাৰ চেনি মাই।
মোৰ বৰ ভাল লাগে সেই নামবোৰ ৰাতিপুৱা ৰাতিপুৱা আমাৰ বোৱাৰীয়ে লগাই থৈ নহয় ঘৰত মই শুনি থাকোঁ আৰু তোৰ ভালেই তোৰ কপালখন ভাল বৰ ভাল বোৱাৰী এজনী পালি আমাৰজনী আৰু ক'বই নালাগে আমাৰজনীও একেই হ'লেও মই অকণমান তাইক টানি ধৰি ৰাখিছোঁ তেনেকৈ হেৰি নহ'লে খোলা বজাৰ দি দিলে বৰ একদম মোৰ ওপৰত নাচিব নহয় পূৰা মই হেৰি কৰি থৈছোঁ তাইক আমাৰজনীৰ কথা নকওঁৱে আৰু এতিয়া সেই নামঘৰলৈ ওলালে খুব চেল্ফি মাৰিছে পিছে মই বোলে ফটো মাৰি হ'লেহে যাম বোলো হয় বোলো জন্মাষ্টমী বোলো সেই খোৱাৰ পিছত আহিবি আৰু যি কৰা কৰি থাক বোলো মই হ'লে যাওঁ দেই আমাৰজনীয়ে খুব ৰিল বনাই ৰিল আজিকালি ৰিলৰ যুগহে আৰু কিবা এটা হেৰি ক'ৰবাত ওলালেই হ'ল আৰু ৰিল বনাব কিবা এটা খাবলৈ উলিয়ালেই হ'ল মোবাইলটোত মাৰি ৰিল বনাব সেইখন আৰু মই একো নকওঁ বাৰু একেই তেতিয়াহ'লে আৰু চব কথাতে আৰু মোবাইলটোত মাৰি থাকিব মই বোলো হেৰি নহয় থাকে চামাৰি ভাঙিম বোলো কথা আমাৰ ভাঙিয়ে পেলাম বোলো চিনি পোৱা নাই আকৌ আজিকালি তেনেকুৱাই আৰু মডাৰ্ণ যুগৰ মডাৰ্ণ বোৱাৰী ৰুণু বাইদেউ আৰু হেৰি চেনিমাই বাইদেউ আপোনালোকে সেইফালেকে গৈ আছিলোঁ মই হৰমোহন কি হ'ল কোৱা এতিয়া ক'ত পাবা মানুহবোৰক চব নামঘৰলৈ আহিছে নহয় আজি জন্মাষ্টমী তাকেহে মই আকৌ আমাৰ এই ল'ৰা জন্মদিন মাতি ফুৰিছোঁ আপোনালোকক আৰু ৰাস্তাতে মাতিছোঁ দেই ঘৰত সোমালোগৈহেঁতেন এতিয়া আৰু ঘৰত মানুহ নাই যে আমাৰ ইয়াৰ বাদ দেই কাইলৈ যাব দেই সকলোটি যাব ঘৰৰ হয় নেকি যাব লাগিব ৰাস্তাত মাতিলে নাযাওঁ দেই আপোনালোকে ঘৰফালেকে গৈ আছিলোঁ আকৌ ৰাস্তাতে মাতিছোঁ আৰু এতিয়া আকৌ নাহোঁ আৰু এইফালে নি ৰাস্তাটো ইমান বেয়া ইমান বোকা হৈছে এইফালে বৰষুণ দি দিলে কালি যাম কেলেনো নাযাম এনেই কথাটোহে কৈছোঁ ঘৰত গৈ নামাতিলেও হ'ব ৰাস্তাতে আৰু এই লগ পালে একো নহয় ডবল খানা হ'ব চাগে হৰমোহনৰ ঘৰত পইচাৰ অভাৱ নাই নহয় ডবলনো কি আৰু ভাত মুঠিকে উলিয়াইছোঁ আৰু বঢ়িয়া ভাত মুঠি আৰু ভালকৈ খুৱাবা হৰমোহনৰ ঘৰত জানো নহয় আমি আপোনালোকৰ বোৱাৰীজনী আছে নাই আছে হাঁহি পেলাই সুধিলা যে কালি ৰাস্তাত দেখিছিলোঁ সেই দলংখনৰ ওচৰত কিবা নাচি সেই ৰিল নে কিবা বনাই আছিলে গোটেই মানুহবোৰে পাতিছে নহয় মানুহজনীৰ কথা বেয়া নাপাব আকৌ কোৱাৰ কাৰণে কি হয়নে মই বেয়া নাপাওঁ আমাৰ তাইৰ কথা কিনো ক'ম আৰু মই এতিয়া লাজেই পাইছোঁ আৰু কথা শুনি পাই মই আকৌ গম নাপাওঁ নহয় একদম ৰিল বনাই আছে নহয় দলঙৰ ওপৰত নাচি আপোনালোকৰ ল'ৰাটোৱে ভিডিঅ' বনাই দিছে মানে আপোনাৰ ল'ৰাটোৱে গিয়েক ঘৈণীয়েক দুয়োটা ৰিল বনাই আছে ৰাস্তাত গোটেই গাড়ী ব্লক হৈ গ'ল নহয় মই আকৌ সেইফালৰ পৰা গাড়ীখনলৈ আহিছিলোঁ বোলো কি হৈছে আগলৈ গৈ চাইছোগৈ পূৰা ৰিল বনাই আছে মানুহবোৰে হৰণ দি আছে তাৰপিছতহে আঁতৰি দিছে বহুত দেৰি মূৰত দেখিছ কি ক'বা এই বোৱাৰীজনী কি ক'বা মই তাকেহে গোটেই সেই গম পাইছে আৰু ওচৰ চুবুৰীয়া মানুহে মোবাইলত লাগি থাকে বুলি লাজ লগা হৈছে মোৰ আদি কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাব আকৌ যিটো দেখিছোঁ সেইটোহে কৈছোঁ নাপাওঁ বেয়া পাবলৈ কি আছে গোটেই মানুহখনে একেটা কথাকে কয় আজি ঠিকছে দিমগৈ এজাৰণ বন্ধুসকল আজি নতুনকৈ চিৰিজ এটা আৰম্ভ কৰিছোঁ গাঁৱলীয়া জীৱনৰ বোৱাৰীৰ ভিডিঅ' চিৰিজ আপোনালোকে ইয়াৰ পিছৰ খণ্ডটি যদিহে চাবলৈ বিচাৰিছে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক তেতিয়াহে লগে লগে খণ্ডবোৰ চাবলৈ পাব আৰু আজি খণ্ডটি কেনেকুৱা পালে কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব দেই বন্ধুসকল তেতিয়াহে আমি গম পাওঁ আপোনালোকে ভাল পাইছে নে বেয়া পাইছে এনেদৰে আমাক চাই থাকিব দেই